নমস্কাৰ, এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনাৰ ৰিজৱান আহি পঢ়া টেবুলত বহি পঢ়ি আছে। লগতে তাই প্ৰেমিক দিগন্তৰ কথাবোৰ অহা যোৱা কৰি আছে মনলৈ। পঢ়িও আছে কিতাপখন চাই। আৰু এনেতে সোমাই আহিল পিতাক মফিজুদ্দিন আহমেদ ডাঙৰীয়া। আহি তাই পঢ়া টেবুলৰ কাষত থিয় হ'ল নিশব্দে। তাই উৎসৱ খাই উঠিল। লগে লগে তাই বুকুখন এনেকৈ এনেকৈ কৰে না, এনেকৈ কৰিলে। ভাবি গ'লে এইটো কি আকৌ। তাই বাপেকলৈ থৰ লাগি চাই ৰ'ল। আৰু বাপেকেও এটা চিন্তিত ভাৱেৰে তাইলৈ চাই থাকিল। বহুত সময় এইটো চোৱাৰ পিছত বাপেকে এটা চিন্তিত ভাৱেৰে তাইৰ ওচৰৰ পৰা লাহে লাহে অন্য কোঠাবোৰলৈ ভিতৰলৈ সোমাই গ'ল। আজিৰ অনুকল্পটো মোৰ ইমানেই। সকলো ভালে থাকক, শান্তিৰে থাকক, আনন্দেৰে থাকক। মোৰ এই কামনাৰেই আজিলৈ আহিছোঁ।